নঙলাৰ মুখত হেঁপাহৰ ৰঙালী বিহু কলিয়াবৰতো ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি হাতীগাঁও নিবাসী নন্দলাল ৰবি দাসে তৈয়াৰ কৰিছে ভিন্ন সামগ্ৰী বিহুত ব্যৱহৃত ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰী নিজ হাতে তৈয়াৰ কৰিলে নন্দলালে গগনা সুতুলি পেপাকে ধৰি ভিন্ন আপুৰুগীয়া সামগ্ৰী তৈয়াৰ কৰিছে নন্দলালে এই সন্দৰ্ভত বিকাশজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো হেঁপাহৰ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু অসমীয়াই কেইদিনমানৰ পিছতে পালন কৰিব হিয়াৰ আমঠু ৰঙালী বিহু নিৰ্বাচনৰ ঢাক ধমকতাৰ মাজত যেন ৰৈ গৈছিলে সেই ৰঙালী বিহু আৰু পুনৰ নিৰ্বাচনৰ যিহেতু ভোট দিয়াৰ পৰ্ব শেষ হৈছে গতিকে সেই ভোট দিয়া পৰ্বৰ পাছতে এতিয়া অসমীয়াৰ যি বাপতি সাহোন বহাগৰ বিহুটিক লৈ পেলাই এতিয়া উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগত এতিয়া কলিয়াবৰতো দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালাকে ধৰি পেলাই বিহুৰ লগত যি সংগতি ৰাখি যিসমূহ সৰু বাদ্যযন্ত্ৰ আছে গগনা গুটুলিকে ধৰি পেপা আদি বনোৱাত ব্যস্ত হৈ পৰিছে শিল্পীসকল মই পোনে পোনে সেইগৰাকী শিল্পীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মোৰ সৈতে উপস্থিত আছে কলিয়াবৰ হাতীগাঁৱৰ নন্দলাল ৰবি দাস 56 বছৰীয়া নন্দলাল ৰবি দাসৰ পৰা আমি সবিশেষ জানিব ধৰিম কি ক'ব দাদা যিহেতু বহাগৰ বিহু সমাগত কেইদিনমানৰ পাছতে ৰাজ্যবাসী এতিয়া বিহু উদযাপন কৰিব আৰু লগতে দেখিবলৈ পোৱা যাব প্ৰতি বছৰে এই যি কুটুলি হওক বা গগনা হওক বিভিন্ন ধৰণৰ সৰু সৰু সামগ্ৰীসমূহ নিজ হাতেৰে তৈয়াৰ কৰে কেনেকে কৰে মই গগনা সুতুলি কাকৈ পেপা বাঁহী ঢোলৰ বাৰী আৰু এইখিনি সকলো মই ধৰক বহাগৰ 2 মাহ 3 মাহ আগৰ পৰাই মই এইবিলাক কৰোঁ ব্যৱস্থা কৰি থাকোঁ আৰু ৰাইজ আহে বস্তুবিলাক নিবলৈ কৰিবলৈ আৰু মানে বহাগ আহি নাপাওঁতে আমাৰ বহুত দিনৰ আগতে আমাৰ গাত বিহু লাগিয়ে যায় গতিকে আমি এইখিনি কাম মানে কৰিবলগীয়া হয় আৰু ঠিক এতিয়া মই সেই কামত মানে পুৰা ব্যস্ত হৈ আছো লাগি আছো কলে কলে যায় এইসমূহ যি সামগ্ৰী বনাই এইখিনি সামগ্ৰী মোৰ ধৰক এতিয়া তেজপুৰ যায় আৰু ইফালে বোকাঘাট যোৰহাট এইখিনি যায় এনেদৰে যোৱা বছৰলৈকে বাৰু শিৱসাগৰতো বনায় কিন্তু শিৱসাগৰৰ মানুহ আহিছে ধৰক য'ৰপৰা মানে নিবলৈ মোক মানে অৰ্ডাৰ কৰিছে অনলাইন অৰ্ডাৰ কৰিছে তাৰপিছত তেওঁলোক মানে কিবা কামত আহিবলগীয়া হ'ল তাৰপৰা মোৰ পৰা লৈ গৈছে 15 পিচ 20 পিচ মানে ভাল মানে টিউন থকা লৈ গৈছে আৰু গগনা এফ টিউন আছে বা এ স্কেল আছে বি আছে তেনেকে মানে তেওঁলোকে মানে বেছি হেৰি বিহুৰ কুঁৱৰী নচা গতিকে এফ টিউন লাগে তেওঁলোকক এফ টিউনৰ লৈ গৈছে তেওঁলোকে লগতে কি কি বনাই তেওঁ গগনা সুতুলি কাকৈ পেপা বাঁহীও বনাওঁ এইবাৰ বাঁহীটো মানে বনোৱা নাই আৰু আপোনাৰ ঢোলৰ বাৰী নেগেৰা বাৰী বা কিবা পেডৰ বাৰী এইবিলাক মানে চব বনাওঁ এইবাৰ কিমান বনাইছে গগনা এইবাৰ গগনা মই প্ৰায় 150 মান বনাইছোঁ 150 মান গগনা বনাইছোঁ কাকৈ 15-20 পিচ মান বনাইছিলোঁ এই কাকৈ বিক্ৰী গ'ল এতিয়া 4-5 পাত মানহে আছে আৰু ঢোলৰ বাৰীখিনি বিক্ৰী গ'ল বহুতখিনি আছিল ঢোলৰ বাৰীও বিক্ৰী গ'ল এতিয়া আৰু অলপ আছে আৰু পেপা 2টামান মানে গ'ল আৰু এতিয়া এটা মোৰ নিজৰ এটা বজাওঁ আৰু এইটো এটা নতুনকৈ বনাইছোঁ এটা মানে কৈছে এই আহিছে মোৰ ভাগিনটোৱে অৰ্ডাৰ দিছিলে মোক বনাবলৈ ভাগিনটোলৈ এইটো বনাইছোঁ এতিয়া মই আৰু এটা কথা সুধিবলৈ চাওঁ আপোনাৰ যে নিৰ্বাচন যিহেতু আমাৰ মাত্ৰ কেইদিনমানৰ আগতে নিৰ্বাচন শেষ হৈছে এই নিৰ্বাচনৰ ব্যস্ততাৰ মাজত আপোনাৰ এই গগনা হওক পেঁপা হওক সেইখিনি চাহিদাবোৰ কমি গৈছে নেকি অলপ আগতকে মানুহৰ হেৰিবিলাক অলপ উৎসাহবিলাক কমি গৈছে বা হেৰিখিনি কমি গৈছে মানে ধৰক এতিয়া মই আগৰ গগনা বনাই মই ইয়াত তত নাপাওঁ মানুহৰ মেলা লাগি থাকে মানে মই বনাই এনেকে থবলৈ নাপাওঁৱেই মানে মানুহ আহিবলৈ নাই এডাল মোক দিয়ক সেইডাল মোক দিয়ক তেনেকে মই তেতিয়া আগত মানে লাইট জ্বলাই লৈ মই ৰাতিও কৰিবলগীয়া হয় কাম কিন্তু এতিয়া মই ধৰক মানে ইমান হেৰি নাই আৰু গগনা আগৰ যেনেকে বিচাৰে বা বিহুটোৰ প্ৰতিও মানে আমাৰ অসমীয়া যিটো সাংস্কৃতি বিহুৰ প্ৰতিও মানে ধাউতিটো কমি গৈছে আৰু হেৰি নাইকিয়া হৈ গৈছে মানে মানুহৰ কিন্তু জীয়াই ৰাখিবলৈ বিচাৰিব হলে আমিয়ে জীয়াই ৰাখিব লাগিব এতিয়া যিহেতু AI যুগ বুলি কয় মানুহে যে আগৰ যি পৰম্পৰা আছিলে গৰু চাটৰ বাৰীত যিহেতু লাও খা বেঙেনা খা আদি ধৰণৰ যে এনেকে ধৰণৰ আজি যেন লুকাই যোৱাৰ নিচিনা দেখিবলৈ পোৱা গৈছে AI যুগত হয় আজিকালি এইটো নাইকিয়াই হ'ল যেনে এতিয়া আমি আগৰ যেতিয়া গৰু গা ধুৱাই কৰি মাহ হালধি লগাই গা পা ধুৱাই কৰি লৈ যাওঁ তাৰপিছত আমি বেঙেনা লাও হালধি বা এনেকে কেৰেলা এনে বিভিন্ন ধৰণৰ বস্তু আমি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা
আমি আকৌ বছৰে বছৰে পোৱালি দে তেনেকৈ কৰি আমি গৰুজনীক আমি এৰি দিওঁগৈ আমি। আকৌ ঘৰলৈ গধূলি আহিব, তেতিয়া ধোঁৱা দিম, বিভিন্ন ধৰণৰ 7টা-8টামান আমি বস্তু ধোঁৱা দিম। ঢেকীয়া বিল তাৰপিছত আকৌ গৰুলে পিঠা হ'ব, তাৰপিছত নতুন ৰছী নতুন গলচি চব লগাই পেলাই আমি ভিতৰত ধুনীয়াকৈ বিচনী দি মাখিয়তীয়ে কোবাই আমি ভিতৰত ধুনীয়াকৈ